মছজিদৰ চৌহদত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি মৰিগাঁৱৰ মোৰাবাৰী আৰক্ষীৰ জালত এটা ধৰ্ষণকাৰী। ৭৫ বছৰীয়া ধৃত ধৰ্ষণকাৰীটোৰ নাম তাহেৰুদ্দিন, ঘৰ মোৰাবাৰীৰ চহৰীয়া গাঁৱত। এগৰাকী ৬ বছৰীয়া নাবালিকাক ফুচুলাই মাতি আনি ধৰ্ষণ কৰাৰ অভিযোগৰ ভিত্তিত মোৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত ধৰ্ষণকাৰী তাহেৰুদ্দিনৰ বিৰুদ্ধে ৬৬২৫ নম্বৰত গোচৰ ৰুজু কৰি 76 BNS R.W Section 10 of POCSO অধীনত বৰ্তমান মোৰাবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। মোৰাবাৰীৰ পৰা ৰেকিবুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম টাইম 8। আমি করি ফেলি সত্য কথা, আমি করি ফেলি সত্য কথা, আমি যারা করতেছি সত্য কথা করে আরো ভুল আমি নিজের বিচার নিজে করতেছি। আল্লাহ আমার দ্বারা কেড়ে ভুলে কেড়ে আমার দ্বারা এই ভুলটা হইব, এই শয়তানিকে আমরা কেড়ে হইল। হ্যাঁ, এই ব্যক্তি এই ছোট্ট ছোট্ট ফুলিয়ে আতা দিলে আমার কেড়ে করবো না।